আপোনালোকে স্বাগতম জনালোঁ। আমাৰ অসমীয়া সংস্কৃতি, অসমীয়াৰ প্ৰিয় খাদ্য কৰাইগুৰি কেনেধৰণে প্ৰস্তুত কৰিম আপোনালোকো এবাৰ খাওঁ বুলি ভাবিলোঁ। বহুতে কৰাইগুৰি কেনেটো নাজানে আৰু লগতে মই কৰাইগুৰি কেনেকৈ বনাই মই আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিম। এইখিনি হৈছে মানে কিমুৰি ভজা চাউল। এই চকুৱা ধানৰ পৰা হয়। ধান আগদিনা তিয়াই থ'ব লাগে। আমি আবেলি বেলা তিয়াই থওঁ, ৰাতিপুৱাই তিয়াই থওঁ আৰু সন্ধিয়ালৈ আমি ফুট দিওঁ। মানে অলপ সেইটো ফুট দি কয়। তাৰপিছতে ঢাকি পেলাই থৈ দিওঁ আৰু ৰাতিপুৱা সময়ত আমি ফালি দিওঁ ধানখিনি। ফালি লৈ আমি ৰ'দত পাতলকৈ আমি আৰু কিন্তু এইখিনি ৰ'দাবৰ সময়তো এটা নিয়ম আছে। আমি মানে মাটিত ডাইৰেক্ট মাটিত মানে কোনো বস্তাত নহয় বা হেৰিয়াত নহয়, মাটিত আমি চোতালখন ধুনীয়াকৈ গোবৰেৰে মুচি ল'ব লাগে দুবাৰ তিনিবাৰ, যে তাৰ পৰা যাতে কোনো ধৰণৰ বালি নাহে। দুবাৰ তিনিবাৰ চোতালখন মুচি কণকণীয়াকৈ থৈ তাৰপিছতে আমি চোতালখনত ধুনীয়াকৈ ধানখিনি পাতলকৈ বেলি দিওঁ আৰু ঘনাই আমি লৰাই থাকিব লাগে আৰু এৰ'দতে শুকাব লাগিব। গতিকে সেইকাৰণে বহুত ঘনাই লৰাবলগীয়া হয়। তাৰপিছতে আমি এইখিনি কি কৰোঁ, ঢেঁকীত আমি খুন্দি পেলাইছিলোঁ। ঢেঁকীত খুন্দিছিলোঁ। মই অৱশ্যে বেছি ফলা নাছিলোঁ, আধা টিং ধান কৰিছিলোঁ কাৰণে ঢেঁকীতে খুন্দিলোঁ। ঢেঁকীত খুন্দি চাউল হিচাপে এনেধৰণে থৈ দিছিলোঁ। ভাবিলোঁ যে আজি এইখিনি মুড়িৰ কাৰণে ৰ'দটো নাই, যিহেতু অলপ বতৰটো সেমেকা, ভাবিলোঁ যে কৰাইগুৰিকে খুন্দো। এয়া কৰাইগুৰিৰ কাৰণেও হয়, মুড়িৰ কাৰণেও হয়। আৰু আমি কৰাইগুৰি কেনেকৈ ভাজিম, এইখিনি মই চাউলখিনি আজি এইখিনি ধুই পেলালোঁ। ধুই লৈ পেলাই মই অলপমান নিমখ আৰু অকণমান চ'দা দি পেলাই অলপ ডলা এখনত পাতলকৈ মেলি দিলোঁ। আৰু পাতলকৈ মেলি দিয়াৰ পিছত এইখিনি অৱশ্যে কণকণীয়াকৈ যেতিয়া ৰ'দটো বেছি হয়, ৰ'দৰ তাপত হয়তো কণকণীয়া হৈ গ'লে মুড়ি ভাজিলে ধুনীয়াকৈ ফুলে, তাকো বালি লাগিব। মই এতিয়া কি কৰিম, এনেধৰণে যিহেতু অলপ পানীখিনি গাৰ পৰা গ'ল, অলপ সেমেকা ভাৱটো তথাপিতো আছে, এইখিনি এতিয়া মই গোট কৰাই ভাজি পেলাম। গোট কৰাই ভাজি মই কৰাইগুৰি বনাম। কেনেধৰণেনো বনাম আপোনালোককো এবাৰ দেখাওঁ বুলি ভাবিলোঁ। এইখিনি হৈছে আমাৰ আমাৰ অসমীয়া প্ৰিয় জলপান বা প্ৰিয় খাদ্য। এইখিনি আজিকালি ল'ৰা ছোৱালীবিলাকে জলপান কি বস্তু হয়তো সেইটো বুজিয়ে নোপোৱা হৈ গৈছে, উঠিয়ে গৈছে জলপানটো। আৰু গতিকে মই এইখিনি আপোনালোকে মোৰ ভিডিঅ'ৰ মাধ্যমতে দেখিবলৈ পাব বা বহুত ল'ৰা ছোৱালীয়ে জানিব বুলি ভাবি পেলাই মই এইখিনি দেখাওঁ বুলি ভাবিলোঁ। আৰু নজনাসকলৰ বাবেও সুবিধা হ'ব কাৰণে ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও যে সকলোৱে এবাৰ চাওক কেনেধৰণে মই বনাম, তাৰপিছতে নজনাসকলে জানিবৰ কাৰণে। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে, মই গাঁৱলীয়া কিছুমান কাম কাজ দেখাবৰ কাৰণে মোৰ ভিডিঅ' আকাৰে আপোনালোকক দেখাই যাম বুলি ভাবি মই যিখিনি জ্ঞাত কামৰ যিখিনি মোৰ নলেজ আছে, সেই কামখিনি নজনাসকলৰ বাবে মই উপস্থাপন কৰি দিওঁ। আৰু যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় ছাবস্ক্ৰাইব, ভিডিঅ'টো আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব বুলি মোৰ আশা থাকিলে, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিলে। আৰু ইউটিউবত যদি কোনোবাই চাই আছে তেতিয়াহ'লে অন্নমণি গগৈ ব্লগ বুলি আছে মোৰ ইউটিউব চেনেলটো, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ কিছুমান মই গাঁৱলীয়া যিখিনি খাদ্য হওক বা গাঁৱলীয়া কাম কাজ হওক, গাঁৱৰ আমাৰ পৰিৱেশবিলাক হওক, মই দেখাই যাবলৈ এবাৰ চেষ্টা কৰিম। এতিয়া মই ইয়াতে এইটো এখন কেৰাহী পাতি ল'লোঁ আৰু এয়া জুই মই ইয়াতে গেছতে ভাজিম, যিহেতু আগৰ মানুহে চৌকাত ভাজিছিলে। এয়া চাওকচোন, এইখন কেৰাহীত অৱশ্যে মই নাৰিকল লাড়ু বনোৱা কেৰাহী, সেয়েহে দেখিছেনে ইমান ধুনীয়া বগা হৈ আছে। নাৰিকল লাড়ু বনাওঁ আৰু ঘিউ বনাওঁ এই কেৰাহীখনত। গতিকে এয়া মই এতিয়া ইয়াতে মই এনেধৰণে দি দিম। আৰু এনেধৰণে চাওকচোন, এনেধৰণে দিওঁতে ফুটি যাব। কেনেধৰণে ফুটে মই আপোনালোকে চাই থাকক। এয়া ফুটিবলৈ আৰম্ভ হৈছে। এয়া মুড়িখিনি ফুটিবলৈ আৰম্ভ হৈ গৈছে। এয়া দেখিছেনে, এইখিনি এনেধৰণে গোটেইখিনি চাউলখিনি গোটেই ফুটি যাব। কিন্তু এইখিনি অৱশ্যে চাউলটোতকৈ বেছি ডাঙৰ নহয়, সেয়েহে গোট কৰাই বুলি কয়। কিছুমানে এনেধৰণেও খায়। আৰু এতিয়া মই কি কৰিম, কৰাইগুৰি বনাই পেলাম। এয়া চাব, গোটেইখিনি ফুটি যাব। এয়া মই এই ডলাখনতে এনেধৰণে কাঢ়ি দিলোঁ এইখিনি গোট কৰাই। এয়া দেখিছেনে, এইখিনি গোট কৰাই এয়া গৰম হৈ আছে একচুৱেলি। আকৌ মই এইটো খৰাহীত আকৌ আছে, এনেধৰণে মই আৰু অলপ ইয়াতে দি দিম। এয়া আৰু অলপ দি দিম। আকৌ এনেধৰণে একেই তৰিকাতে মই ভাজিম আৰু কেনেধৰণে মই কৰাইগুৰিখিনি খুন্দিম তো আপোনালোকক দেখাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। এইখিনি
ফুটি গৈছেগৈ আৰু এইফালে চাওক মই এইপিনে চব্জি বনাবলৈ বুলি ভাতকেৰেলা আলু কাটি ল'লোঁ আৰু এইফালে চাহ অকণ খাওঁ বুলি চাহ অকণো বহাই দিলোঁ। মোৰ কামবিলাক চাওকচোন, চব কাম একেলগে এনেধৰণে কৰিবলৈ লৈছোঁ। এয়া গাখীৰ অকণ ইয়াতে দি দিলোঁ, এয়া গাখীৰ অকণ দি দিলোঁ। আৰু মই কিন্তু চাহকণ অলপ বেছিকৈ খাওঁ, কিন্তু চবেই জানে মোক চাহকণ অলপ বেছিকৈ লাগে আজি। আৰু এইপিনে পনীৰ চাওকচোন, গাখীৰ অলপ অলপ থাকি যোৱা গাখীৰ যিকণ থাকি যায় মই পনীৰ ফালি পেলাওঁ। আৰু এনেধৰণে লদা এয়া এনেধৰণে হ'ল দুটা। কালিৰ গাখীৰৰ এইকণ হ'ল, আজিৰ অকণমান ফালি দিলোঁ, এয়া হ'ল। গতিকে এয়া পনীৰৰ কাৰণেও মই ৰেডি কৰি ল'লোঁ। আৰু এইফালে আকৌ গাজি মগু, কিন্তু ল'ৰাই আকৌ গাজি মগু খায়। এয়া মই এতিয়া এই পনীৰকণ চাওকচোন কেনেধৰণে ফালিম। এয়া পনীৰটো এনেধৰণে মই কাটি দিছোঁ, কাৰণ মই আৰু ইমান বেছি ভালকৈ হেৰি কৰা নাই, কাৰণ ঘৰত খাবলৈহে। এইটো বহুত ধুনীয়া মানে এটা হেৰি হৈ যায়, কিন্তু মই ইমান ধুনীয়া ফিনিচিঙত নাই দিয়া। আৰু এয়া এইকণ বেছি সময় হোৱা নাছিলে বনোৱা, তথাপিতো মই এয়া এনেধৰণে কাটি পেলালোঁ। কোনে কোনে মোৰ নিচিনাকৈ এনেধৰণে খাবৰ সময়ত এয়া দেখিছেনে, ঘৰৰ গাখীৰ থাকিলে কিন্তু সেইটোৱে সুবিধা। এয়া এনেধৰণে কাটি দিলোঁ। এয়া আমি মানুহ দুটাহে, ডাঙৰ ল'ৰাই মই, গতিকতে হৈ যায়। এয়া এইপিনে পনীৰখিনি কাটি ল'লোঁ। এয়া পনীৰ দুপিচমানহে হ'ল, অৱশ্যে দুপিচমান হ'ল। তাৰ লগে লগে এইখিনি হৈ গ'ল, কৰাই গুড়ি এয়া হৈ গ'ল। আকৌ এনেধৰণে মই ডলাখনতে কাঢ়ি থ'ম এয়া। আৰু কৰাই গুড়ি খুন্দাৰ পিছত আপোনালোকক দেখাই আছোঁ। এয়া ভাজি হৈ গ'ল। এতিয়া মই কেনেধৰণে এইখিনি মাৰিম আপোনালোকক দেখাইছোঁ। এইটো মিক্সাৰ গ্ৰাইণ্ডাৰ হয়, এয়া এইটো মিক্সাৰ গ্ৰাইণ্ডাৰটোতে দি দিলোঁ মই, কাৰণ যিহেতু কৰাই গুড়ি খুন্দিম এইখিনি দিব পাৰি বেছিকৈ। এয়া চাওক, এইটো মই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰটোত এইটো লগাই দিলোঁ। আপোনালোকৰ মুখৰ ওচৰতে মই এইটো লগাই দিলোঁ। আৰু এয়া অতি সোনকালে ইয়াত পিছা গ'ল। এয়া অতি সোনকালে পিছা গ'ল, এইখিনি দেখিছে। এয়া এইখিনিয়ে হ'ল কৰাই গুড়ি। এয়া মই এতিয়া এই টিফিনটোতে বাকি থ'ম। এয়া কৰাই গুড়ি ফিটিং চাওক কিমান মিহি হৈছে, ইমান ধুনীয়া। এয়া আৰু এনেধৰণে বাকীখিনি কৰিম।